আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'ৰ কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে, গৌৰ দক্ষিণা পৰ্টেল। তো বহুতে সুধি আছে ইউডিআইচ কোড তেওঁলোকে ফুলফিল কৰিব পৰা নাই, বা টিউটৰসকলে এই সকলোখিনি কথা, বা যিসকলে তেওঁলোকে ৰিটায়াৰ হ'ল সেইসকলৰ কথা কৈ আছে, বা কোনসকলে কি কলেজসকলৰ কি হ'ব, অপশ্যন অহা নাই, এই ইত্যাদি ইত্যাদি সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জনাব গৈছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব আৰু শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, গৌৰ দক্ষিণা যিসমূহ পৰ্টেল, গৌৰ দক্ষিণা যিটো পৰ্টেলটো মুকলি কৰা হৈছে কোনসকলৰ বাবে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে এইবাৰ যি ভেঞ্চাৰ শব্দটো বা ভেঞ্চাৰ শব্দৰ সৈতে জড়িত যিসকল শিক্ষাগুৰুসকল, এই বস্তু প্ৰক্ৰিয়াখিনি নাইকিয়া কৰিবৰ বাবে, যাতে ইয়াতে এইবাৰ সমাপ্ত হ'ব পাৰে, তো এইখিনিৰ বাবে তেওঁলোকৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হৈছে। এটা পৰ্টেল মুকলি কৰি দিয়া দিছে 2013 চনত যিসমূহ পদ প্ৰাধিকৰণ কৰোঁতে থাকি গৈছিলে সেইসকল শিক্ষাগুৰু, 2021 শিক্ষাগুৰু, অৰ্থাৎ যিসকল শিক্ষাগুৰু ভেঞ্চাৰ পৰ্যায়ত আছিলে তেওঁলোকৰ বাবে সেইখিনি মুকলি কৰি দিয়া হৈছে। আৰু বিভিন্ন নথি পত্ৰ লাগিব, সেইখিনি কি লাগিব আৰু মই বিশেষ বহলাই কৈ নাথাকোঁ, যিহেতু মই অলৰেডি ইয়াৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত আপোনালোকৰ বাবে কৰিছোঁৱেই, সেইটো চাব। আৰু এইখিনিতে আপোনালোকক মই জনাওঁ যে যদি আপোনালোকে সবিশেষ নাজানে তেনেহ'লে কি হ'ব কি নহ'ব, যেতিয়া আপোনালোকে এই গৌৰ দক্ষিণা পৰ্টেলটোলৈ আবেদন কৰিবলৈ যাব তেতিয়া আপোনালোকে সকলোখিনি তাতে গম পাব। তো সেইবাবে আপোনালোকে আবেদন কৰিবলৈ গ'লে গম পাব। এতিয়া কথাটো হ'ল কি, ইউডিআইচ কোডটো লাগিব নেকি? এইখিনি ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰণোজ পেগু ডাঙৰীয়াই স্পষ্টকৈ মন্তব্য কৰিছিলে ইউডিআইচ কোড লাগিব, আপোনালোকে ফুলফিল কৰিব লাগিব। আৰু এই যিটো প্ৰক্ৰিয়াটো যেতিয়া নেকি শেষ কৰিম বুলি ক'লে মুখ্যমন্ত্ৰী মহোদয়ে, এইখিনি যে ভেঞ্চাৰ পৰ্যায়ত নাথাকিব যিসকল শিক্ষাগুৰু আছিলে তেওঁলোকৰ সকলোখিনি সাঙুৰি লোৱা হ'ব, যাতে আগন্তুক এতিয়া যিসমূহ প্ৰাধিকৰণ কৰিবলৈ গৈ আছে, পৰ্টেলত আবেদন কৰিছে, সেই শিক্ষাগুৰুসকলো যদি নপৰেগৈ কিবা কাৰণত তেওঁলোককো সেইখিনি সাঙুৰি লোৱা হ'ব, ইত্যাদি ইত্যাদি। ঠিকেই আছে, কিন্তু কথাটো হ'ল কি, এতিয়াও বহুতো শিক্ষাগুৰু এনেধৰণে কৰাৰ পাছতো বহুতখিনি শিক্ষাগুৰু বাদ পৰি যাব। তো সেই শিক্ষাগুৰুসকলৰ কি হ'ব বা কি কেনেদৰে তেওঁলোকৰ অৱস্থাটো এতিয়া আছে তেওঁলোকৰ, সেইটো এটা বহুত বেছি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ কেলৈ কোনোবাই ধৰি লওক অৱসৰ গ্ৰহণ কৰিলে, কোনোবাই তেওঁলোকে সেইখিনি কাৰ্যকাল সমাপ্ত হ'ল, তো তেওঁলোকৰ সেই শিক্ষাগুৰুসকলৰ কি হ'ব সেয়ালৈকে 2013 হওক 2021 হওক যেতিয়াই নহওক, যেনেদৰে নহওক, এতিয়া প্ৰাদেশিকখন আওতাত নাহিলে তেওঁলোকে সেইখিনি ইমান বছৰ ধৰি তেওঁলোকে সেইখিনি শিক্ষকতা কৰিলে অৱশেষত তেওঁলোকৰ এতিয়া কি হ'ব। তো বহুত বেছি এটা দুখ লগা বিষয়। তো প্ৰাদেশিকৰণ প্ৰক্ৰিয়া যিসমূহ 2013ত কৰোঁতে ধৰি লওক কোনোবা শিক্ষাগুৰু এমাহ 2 মাহ 4 মাহ তেনেদৰে প্ৰায় অৱসৰ গ্ৰহণ কৰিলে, সেই শিক্ষাগুৰুৰ আজি অৱস্থাটো কি। তো এই বিষয়খিনি আৰু অলপমান সংশোধন কৰা হ'লে ভাল আছিলে হয়, সকলোকে এইখিনি সাঙুৰি লোৱা হ'লে। আৰু এতিয়া যদি আমি চাওঁ, টিউটৰ শিক্ষাগুৰুসকলেও কৈ আছে, টিউটৰ শিক্ষাগুৰুসকলে তেওঁলোকে যিটো সমমৰ্যাদা দিব লাগে তেওঁলোকৰ ক্ষেত্ৰতো কোনো ধৰণৰ এতিয়ালৈকে সেয়া 6% কিবা বছৰি বৃদ্ধি হ'ব, এইখিনি কৰিলে আচলতে প্ৰকৃততে কিমানখিনি তেওঁলোকৰ লাভ হ'ব সেইখিনি সকলোৱে জনা আছে। এতিয়া কথাটো হ'ল কি, এতিয়া আবেদন কৰিবলৈ আপোনালোকে যেতিয়া যাব তাতে আপোনালোকে সকলোখিনি কথা গম পাব, ইউডিআইচ কোড লাগিব নালাগিব। কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা অনুসৰি ইউডিআইচ কোড লাগিব। কলেজসকলৰ কি হ'ব, শিক্ষকসকলৰ, তো এইখিনি সকলোখিনি আবেদন কৰিব পৰা নাই, ইত্যাদি ইত্যাদি। তো আগন্তুক সময়ত নিশ্চয় আপডেট হ'ব লাগে, আপডেট হ'লে আপোনালোকে সকলোখিনি কথা গম পাব। পৰ্টেলটো কাৰণ কেলৈ নতুনকৈ খুলিছে এইখিনি এতিয়া আপোনালোকে কৰিব পৰা নাই, আগন্তুক সময়ত আপডেট হওক, সকলোখিনি ঠিক হৈ যাওক। মুঠৰ ওপৰত এই সকলো শিক্ষাগুৰুসকল যিসকলে তেওঁলোকে পাবলগীয়া শিক্ষাগুৰুসকল আছে সকলোৱে পাওক। কাৰণ কেলৈ কিমান কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া আছে সেইটো আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। এই আগন্তুক সময়ত যদি আপোনালোকক কিবা খবৰ পাওঁ এই যি গৌৰ দক্ষিণাৰ বিষয়ে, নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগন্তুক সময়ত আপোনালোকক খবৰসমূহ দি যাম।